হেল্ল' 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 মোৰ মৰমৰ ভাইটি আৰু ভণ্টিসকল, ফাৰ্ষ্ট অফ অল হেপী ইণ্ডিপেণ্ডেন্স ডে। আজি জাষ্ট মোৰ কাৰণে অথবা তোমাৰ কাৰণে ডাঙৰ দিন নহয়, আজি এণ্টায়াৰ নেশ্যন ইজ চেলিব্ৰেটিং, ৰাইট? আমাৰ ফ্ৰীডম ফাইটাৰ্ছ আমাৰ কাৰণে ফাইট কৰিছিল এই দিনটোৰ কাৰণে, ৰাইট ফ্ৰম চৰ্দাৰ পেটেল, মহাত্মা গান্ধী, ৰাম প্ৰসাদ বিস্মিল, আশফাকুল্লাহ খান, ভগত সিং, Netaji Subhash Chandra Bose, so many others, right? They fought for this very day. আমাৰো দায়িত্ব হয় কিন্তু আমাৰ নেশ্যন বহুত আগবাঢ়ি আহিছে, বাট এতিয়াও আমাৰ নেশ্যনক আৰু বহুত আগবঢ়াই আমি লৈ যাব লাগিব এজ এ ৰেছপন্সিবল চিটিজেন। এণ্ড you guys are the students right now, right? So you guys are the future of this nation. And I feel as a teacher যে we are the nation builders. আমি তোমালোকক কাৰেক্ট ট্ৰেকত লৈ যাব লাগিব যাতে তোমালোকে নেশ্যনটো ভালকে চাৰ্ভ কৰিব পাৰে। So today you should decide. The Britishers to নাই, Britishক ধৰি fight কৰিম আমি, British to গ'ল, Simon is not coming back, right? So you have to fight for your dreams now, because when you'll fight for your dream, ultimately you become a responsible citizen, you become a good citizen, and you can serve the society, you can serve the nation at large, right? তুমি যদি মোৰ লগত জড়িত হৈ আছে, definitely your dream would be to become a doctor or a nurse or any other healthcare professional. You can be a dentist, right? You can be an ayurvedic doctor. So hey dreamsৰ কাৰণে fight কৰিবৰ কাৰণে আজি তোমালোকে first of all pledge to লোৱা, okay? Pledge to now, despite saying that I love my country, there is no doubt about me being a patriot, but জানানে মোৰ heart ক'ত reside কৰে? My heart reside in my home state. So I'll draw a small heart here, okay? মই সদায় ভাবো যে অসমীয়া হিচাপে মই কি কৰিব পাৰো, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে মই কি কৰিব পাৰো, মোৰ মাথাত এনি টাইম সেইটোৱে চলি থাকে। আৰু তোমালোকে যদি মোৰ চেনেলৰ লগত জড়িত হৈ আছা, মোৰ ছাবস্ক্ৰাইবাৰ হয়, বা ইনষ্টাগ্ৰামত মোৰ ৰিল চাইছা, হোৱাট এভাৰ, তো তোমালোকে গম পাইছা চাগে কি মই কৈ আছিলো যে 15 আগষ্টত মই কিবা এটা ছাৰপ্ৰাইজ দিম ছাৰপ্ৰাইজ দিম ছাৰপ্ৰাইজ দিম। চ' ফাইনেলি দ্য ডে ইজ হিয়াৰ এণ্ড মই ছাৰপ্ৰাইজ দিবলৈ আহিও গ'লো, ৰাইট? এটা ছাছপেন্স ক্ৰিয়েট কৰিছিলো তোমালোকৰ থ্ৰিলাৰ মুভিৰ নিচিনা চাগে ফিল কৰিছা কি ৰিভিল কৰিব, কি ৰিভিল কৰিব। চ' ফাইনেলি যদি পেৰেণ্টছ হয়, পেৰেণ্টছ সকলকো মই ক'ব বিচাৰো যে প্লিজ ভিডিঅ'টো এণ্ডৰলৈকে চাওক, আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে, ৰাইট? ত' উইথ অল ডিউ ৰেচপেক্ট, আই ৱান্ট ইউ টু ৱাচ দ্য ভিডিঅ' টিল দি এণ্ড। চ' এই বস্তুটো মই এটা ডিটেইল ভিডিঅ'টো কৈছো, এতিয়া মই আকৌ এবাৰ ক'ব বিচাৰো, লাষ্ট ইয়াৰ মই এটা এনালাইচিছ কৰিছিলো, ৰাইট? মানে এইবাৰৰ হাই ছেকেণ্ডাৰী ৰিজাল্টটো যোনটো 2025 ছেশ্যনত যোনটো ওলাইছে, ৰাইট? তো তাত মই দেখিছো যে মেক্সিমাম ষ্টুডেণ্টছে আইদাৰ ছেকেণ্ড ডিভিজন মাৰ্ক পাইছে অথবা থাৰ্ড ডিভিজন মাৰ্ক পাইছে, অৰ দে ফেইলড ইন দ্য এক্সাম, ৰাইট? স্পেচিয়েলি ছায়েন্স ষ্ট্ৰীমৰ কথা মই কৈ আছো। যোৱা বছৰ যিসকল ষ্টুডেণ্ট 12 এইবাৰ মানে 12 পাছ কৰি ওলাইছে, ৰাইট? এইবাৰ যোন 12ত পঢ়ি আছা বা 11ৰ ষ্টুডেণ্ট, এইটো কথা ভালকে শুনিবা, আৰু পেৰেণ্টছকো কৈ আছো মই, আপোনাৰ যদি ল'ৰা বা ছোৱালী ক্লাছ 11 বা 12ত পঢ়ি আছে, তে মই ক'ব বিচাৰো, আৰু আপোনাৰো যদি সপোন কি আপোনাৰ ল'ৰাটো ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, অথবা পেৰামেডিকেল কৰ্চেছত যাব আগুৱাই, দেন এই পাৰ্টটো আপোনালোকে ভালকে শুনক। মেক্সিমাম ষ্টুডেণ্টছে সেই এলিজিবিলিটি মাৰ্কছে কোৱা নাই, ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন মাৰ্কছ মানে দে হেভ নট কোৱালিফাইড টু চিট ইন দ্য নীট এক্সামিনেশ্যন, যোনটো এক্সাম দি সিহঁতে ডক্টৰ, ইঞ্জিনিয়াৰ অথবা মানে ইঞ্জিনিয়াৰিঙৰ কাৰণে জেই হয়, বাট তাতো এটা পাৰ্চেণ্টেজ ক্ৰাইটেৰিয়া আছে, তো সেই ক্ৰাইটেৰিয়াটো ফুলফিলে কৰিব পাৰে, ৰাইট? দেন এগেইন নীটতো যদি মই চাব যাওঁ, নীটত অভাৰ 22 লাখ ষ্টুডেণ্টছে নীট এপিয়াৰ কৰিছিল, আৰু সেই 22 লাখৰ মাজত এৰাউণ্ড 45,000 ষ্টুডেণ্টছ ইউ কেন চে দে এপিয়াৰ্ড ইন দ্য ষ্টেট অফ আছাম। অসমত মেৰিট লিষ্ট চাব গ'লে এৰাউণ্ড 45,000 50,000 ষ্টুডেণ্টছ হয়, এণ্ড তাৰ মাজত 3,000 কোৱালিফাই হৈছে, ইয়াতো কেটেগৰিজ আছে কিন্তু চিটছ 3,000 নাই, হা, কেটেগৰী আছে, জেনেৰেল কেটেগৰীৰ চিট চাব গ'লে আৰু কম হৈ যায়, ঠিক আছে? OBCৰ এৰাউণ্ড 26% চিটছ আছে, তাৰ মানে
ডক্টৰ হ'ব যোনে সপোন দেখিছে সেই ষ্টুডেণ্টৰ ছাকচেছ ৰেটটো বহুত বেছি কম যোনে কোৱালিফাই কৰিছে বৰ্ডছত ভাল মাৰ্কছ আনিছে নীট কোৱালিফাই কৰিব পৰা নাই আৰু যোনে বৰ্ডছতে ভাল মাৰ্কছ আনা নাই সিহঁতৰতো তাত ষ্টৰিটো তাতে এণ্ড হৈ গৈছে তাৰ মানে প্ৰব্লেম নীটৰ এক্সামতো হৈ আছে ষ্টুডেণ্টছৰ বৰ্ডছৰ এক্সামতো হৈ আছে কাৰেক্ট তো এই প্ৰব্লেমটোৰ সলিউশ্যনোতো ওলাব লাগিব ৰাইট চ' এভৰি ইয়াৰ around অসমত যদি মই কওঁ 56,000 students appear for boards and around 45,000 give the NEET examination, right? And বহুতে ভাবে যে যদি আমি XYZ কোচিং ইনষ্টিটিউটত যদি এডমিশ্যন লৈ লওঁ ডাঙৰ ডাঙৰ কোচিং বিলাকত য'ত ফিজ আপোনাৰ 1.5 লাখ 2 লাখ টকা ৰাইট সেই কোচিং বিলাকত হেভ ইউ এভাৰ আস্কড দেম হোৱাট ইজ দ্য সিলেকশ্যন ৰেচিঅ' মই ক'ব পাৰো গ্যাৰেন্টি দি 10% নহব 10% কি 5% নহব যদি 2000 ষ্টুডেন্ট যদি মই পঢ়াই আছো তাৰ মাজত যদি মই 30টা 40টা সিট পাই দেন হোৱাট এবাউট দোজ 1900 প্লাস স্টুডেন্টস ম্যাক্সিমাম স্টুডেন্টস তো নিট পোৱাই নাই সব পইচা পানীত গ'ল তে কি লাভ হলে কোচিংটো কৰি লাভটো কি হল কারেক্ট সো ইফ ইউ থিংক দ্যাট হাই কোচিং ফিজ ফেন্সি ক্লাছৰুম ডাঙৰ ডাঙৰ ক্লাছৰুমছ হা 5টা 6টা এসি লগোৱা আছে তাৰপিছত কফি মেচিন আছে বাহিৰত all those things if you think ki তাত যদি মই এডমিশন লৈ লওঁ then মোৰ সিলেকশন হৈ যাব just because it's fancy then that's not the case because this is the reality আপুনি যিকোনো এটা কোচিংত যদি এডমিশন ল'ব যায় তাৰ ম্যানেজমেন্টত গৈ এটা কথা সুধিব মই পেৰেন্টছক শিকাই দি আছো কি what is your selection ratio তাতে ক'ব পাৰে আমাৰ 50টা ষ্টুডেন্টে সিট পাইছে 100টা ষ্টুডেন্টে সিট পাইছে আউট অফ কিমান that's the main question right so কিছুমান ষ্টুডেন্টস এনেকেও থাকে যোন সঁচাকে হাৰ্ড ওয়ার্কিংও হয় কষ্ট কৰে 6 ঘন্টা 7 ঘন্টা পয় তথাপিও নিটত সিট নাপায় এটো এটা কথা দ্যাট মিন্স তাত কি প্রবলেম হয় তাত প্রবলেম হয় যে ল্যাক অফ প্রপার গাইডেন্স পঢ়িতো আছে বাট কোনটো ডাইরেকশনত গৈ আছে হেতু সোয়া বহুত ইম্পর্টেন্ট ডাইরেকশনটো যদি ইফাল ইফাল খেলি মেলি হৈ যায় তেতিয়া সব প্ৰিপাৰেচনটো বেকাৰ হয় রাইট কথাটো অলপ সিরিয়াস আই নো বাট ইম্পর্টেন্টটো হয় সো কবতো লাগিব তাৰ উপৰি আজিকালি দিনতো বহুত বেছি ডিস্ট্ৰাকশনসও আছে সবে জানে পেৰেন্টস সকলে এই কথাটো মন কৰিব যে আপোনাৰ ল'ৰা ছোৱালীয়ে ফোনত ভিডিও লেকচাৰ চাই আছে মই দিয়া কন্টেন্টবোৰ পঢ়ি আছে নে কিবা বেলেগ সোশ্যাল মিডিয়া প্ল্যাটফর্মৰ টাইমটো ওয়েস্ট কৰি আছে সো ডিস্ট্রাকশনস পোর প্ল্যানিং অল দোজ থিংস এন্ড বহু স্টুডেন্ট এনেকাও থাকে যোনে ভাবে কি আরে ভাই বোর্ডসটো দি লওঁ এক বছৰ আৰামছে ড্ৰপ দিম বোৰ্ডছৰ কাৰণে ভালকে নপঢ়ে বোৰ্ডছৰ কাৰণে ধৰক ডিসেম্বৰৰ পিছত প্ৰি ফাইনাল দিয়াৰ পিছত অলপ পঢ়িব 1-1.5 মাহ আৰু ভাবিব কি আচ্ছা মোৰ ৰিজাল্টটো ভাল হৈ যাব এনেকা নহয় সিম্পল থিং হয় এনেকা ভাবা না যদি তোমাক ক্লাস 12 ৰ বুক এটা দিছে সেই বুকটো যদি এক মাহতে যদি শেষ কৰা যায় then why did they give you the মানে why did you appear the exam after 1 year এক বছৰ পিছত যদি এক্সাম দিব লাগে তাৰ মানে কি তাৰ মানে হল কি বুকটো পঢ়িব সিলেবাস শেষ কৰোতে ৰিভাইজ কৰোতে ইমান টাইম লাগিব নিটৰ প্ৰিপাৰেচন মই কওঁ ইন জেনাৰেল 8 মান্থস ভালকে প্ৰিপাৰেচন কৰিব লাগে ঠিক আছে এক বছৰটো অলপ বেছি 4 মাহ বেছিয়ে পোৱা so the thing is if you don't plan your time properly as well then to একো লাভ নাই ঠিক আছে এইবিলাক হাৰ্ড ট্ৰুথ হয় টিচাৰ্স বুৰে কেতিয়াও আহি এইবিলাক ইউটিউবত নকয় মই ইমান বছৰৰ পৰা পঢ়াই আছো মই নিজেও নিট ক্ৰেক কৰিছো তাৰ উপৰি বহুত ষ্টুডেন্টছৰ নিট ক্ৰেক কৰাইছো আৰু বৰ্ডছতো বহুত ভাল ভাল পাৰ্সেন্টেজ পোৱা মোৰ ষ্টুডেন্টছ আছে সো মই জানো যোনে ভাল কৰিছে সিহঁতৰ মাইন্ডসেট কেনেকা আছিল সিহঁতৰ প্ল্যানিং প্লটিং কেনেকা আছিল আৰু যাৰ বেয়া হৈছে সিহঁতৰো জানো কাৰণ লেটস ফেস ইট আনলাইক আদাৰ কোচিংস মই এনেকা নকওঁ যে মোৰ সব ষ্টুডেন্ট সিলেক্ট হৈছে যোন হোৱা নাই কিন্তু ৰেশিও ভাল এইটো মই ক'ব পাৰো যে মাই ৰেশিও ইজ ৱে বেটাৰ দেন দেম রাইট সো লেট স্টার্ট করা ঠিক আছে গম নাপায় সিলেবাস কিমান আছে কি নাই প্ৰক্ৰেষ্টিনেট কৰি আছে আজি কামটো কালি অল দোজ থিংস এইবিলাক বস্তু মাথাত ৰাখিব লাগিব যে এইবিলাক ভুল আমি যাতে নকৰো রাইট সো এগেইন কামিং টু দা প্ৰবলেম
ষ্টুডেণ্টছে জেনেৰেলি কিয় ষ্ট্ৰাগল কৰে, এইটো শ্লাইডত মই সব বস্তু ভালকে কৈছো, এটাটো মই ভালকে বুজালে প্ৰপাৰ গাইডেন্স নোপোৱাটো, ঠিক আছে। যদি এক্সপাৰ্টছ নাথাকে, মই সদায় এক্সাম্পলটো দিওঁ, অৰ্জুনা could be the biggest, the best, kshatriya, right? অৰ্জুনে বহুত ধুনীয়া তীৰ চলায়, অৰ্জুনে, তুমি ষ্টৰিটো শুনিছা চাগে, মাছৰ চকুত তীৰ মাৰি দিছিল। বেটেল ফিল্ডত অৰ্জুন নিডেড কৃষ্ণা। ৱাই? ইমান বঢ়িয়া ৱাৰিয়ৰ কিয় কৃষ্ণৰ দৰকাৰ পৰে? বিকজ you always need an expert. বুজি পাইছা? দৰকাৰ সেইটো কাৰণে পৰে। ইনফেক্ট তুমি হিষ্ট্ৰীত যোৱা, ষ্টৰিজত যোৱা, সব ডাঙৰ ডাঙৰ ৱাৰিয়াৰ্ছৰ কোনোবা না কোনোবা গুৰু আছে যোনে শিকাইছে কেনেকা ফাইট কৰিব লাগে, কেনেকে কি কৰিব লাগে। পঢ়াৰ ক্ষেত্ৰতো এইটো এটা ফাইটে হয়, কম্পিটিটিভ এক্সাম হয়, তুমি বেলেগক হাৰাই পেলাই আগুৱাই যাব লাগিব। সিটছটো লিমিটেড, সব স্টুডেন্টে থৰি ডক্টৰ হ'ব, সব স্টুডেন্ট থৰি নাৰ্ছ হ'ব, সব স্টুডেন্ট থৰি ডেন্টিষ্ট হ'ব, সব স্টুডেন্ট থৰি ইঞ্জিনিয়াৰিং কৰিব, ৰাইট? সিটছটো লিমিটেড হয়। দ্যাট মিন্স প্ৰপাৰ গাইডেন্স নহলে, ভাল এক্সপাৰ্ট গুৰু নহলে দিগদাৰি আছে, ৰাইট? দ্বিতীয়টো, ষ্টাডি প্ল্যানটো ক্লিয়াৰ নোহোৱা, ঠিক আছে? ষ্টাডি প্ল্যানটো ক্লিয়াৰ নোহোৱা, বহুত ষ্টুডেন্টছে কি কৰে, মানে জাস্ট পঢ়াই আৰু জাস্ট পঢ়ি যায়, সিম্পলি পঢ়ি যাব, ঠিক আছে? ৰিভিজন ষ্ট্ৰেটেজিটো ভাল নহয় এক্সামৰ। ৰিভিজন বহুত ইম্পৰ্টেণ্ট, ৰিভিজন ইজ দ্য কি টু এনি এক্সাম, এনি কম্পিটিটিভ এক্সাম। সদায় মন কৰিবা, যেইবাৰ তুমি ৰিভিজন কৰিবা ন, ৰিভিজন যিমান বেছি কৰিবা সিমান বেছি তোমাৰ ভাল হ'ব। আৰু ৰিভাইজ কৰোঁতে কৰোঁতে কি হয়, বস্তুটো সাবকনচিয়াছলিও বহি যায় ব্ৰেইনত। তুমি এক্সামৰ আগত যদি ভাবা মই পাহৰি গৈছো, একচুৱেলি তুমি নাপাহৰা, তোমাৰ মনত আহিয়ে যাব, বিকজ ইউ হেভ ৰিভাইজড ইট মাল্টিপল টাইমছ, 10 টাইমছ, 20 টাইমছ, 30 টাইমছ। মইতো মোৰ অফলাইন বেচৰ ষ্টুডেণ্টছক কৰাও ইনফেক্ট, কি ইউ হেভ টু ৰিভাইজ দি NCERT এটলিষ্ট 20-30 টাইমছ। মই যোনটো নোটছ প্ৰভাইড কৰোঁ এটলিষ্ট 20-30 টাইমছ পঢ়ি যোৱা নিটৰ আগত, তাৰপিছত চিলেকশ্যন হ'ব, কিয় নহয়, ৰাইট? থাৰ্ডলি, কনচেপচুৱেল ক্লিয়াৰিটি যদি পঢ়ে, এগেইন হিয়াৰ ইউ নিড গুড টিচাৰ্ছ, ৰাইট? বহুত ষ্টুডেণ্টছে মোক গাঁৱৰ পৰাও চাই আছা, মই গম পাওঁ যে গাঁৱত চায়েন্সৰ ভাল মাষ্টাৰ নাই, ভাল টিচাৰ্ছ নাই, কাৰেক্ট? তো কনচেপ্ট ক্লিয়াৰিটি তোমাৰ সেইটো কাৰণে নহয়, বাট সেই বেৰিয়াৰটোৱেতো ব্ৰেক কৰিব মই আহিছো। প্ৰব্লেমটো আছে মই জানো, বাট প্ৰব্লেমৰ সলিউশনো ওলাব লাগিব, কোনোবাই যদি নোলায় মই ওলাম, আৰু আজিৰ দিনটো এইটোৱে ৰিভিল কৰিব আহিছে যে মই ওলাইছো, কাৰেক্ট? ফৰ্থ বিং, ষ্টাডি মেটেৰিয়েলটো যদি তুমি ধৰা, এতিয়া বহুত ষ্টুডেণ্ট কি কয়, কাৰোবাৰ পৰা শুনিলে কি এইটো ষ্টাডি মেটেৰিয়েল ভাল, এইটো কিনি ললে, হা? মই যেতিয়া 11ত আছিলো, মোৰ প্ৰপাৰ গাইডেন্স নাছিল ন, মই এগাল কিতাপ কিনিছিলো, বিলিভ কৰিবা, এগাল কিতাপ। মই কিতাপত কিমান পইচা ইনভেষ্ট কৰিছো, বাট এটাও কিতাপ ভালকে পঢ়া নহয়, জানানে? বিকজ পচিবল নহয় ন, কাৰোবাৰ পৰা শুনি এইটো কিনিলো, কাৰোবাৰ পৰা শুনি এইটো কিনিলো, এইটো কিনিলো, কোনোবাই কয় এইটো নিটৰ কাৰণে ভাল, কোনোবাই কয় নাই নাই পেপাৰ টান আহিলে এইটো পঢ়িব লাগিব। বহুত নাম আছে ৰাইটাৰ্ছৰ, মই ভিডিঅ'ত ক'ব নোৱাৰো ৰাইটাৰ্ছৰ নাম, মই ক্লাছৰুমত কওঁ, এইবোৰ বুকছ একো কামৰ নহয়। তুমি অনলাইন গৈ পেলাই এইটো বস্তু ডাউনলোড কৰিবা, এগাল PDF ভৰি গ'ল ফোনত, একো লাভ নাই, একো লাভ নাই, ৰাইট? টু মেনি ৰিচোৰ্চেছ মিন্স জিৰ' ফ'কাছ। ডিফাৰেণ্ট ইউটিউব ভিডিঅ' চাবা, আজি মোৰ ভিডিঅ' চালা, কালি আৰু এজনৰ ভিডিঅ' চালা, হয় নে নহয়? এতিয়া অৰ্জুনে যদি কৃষ্ণক এৰি পেলাই আৰু 4-5টা গুৰু বনাই ললে, ডু ইউ থিংক হি উড হেভ পাৰফৰ্মড ইন দ্য বেটল ফিল্ড? নো। বুজি পাইছা কি কৈ আছো, ৰাইট? দেন আৰু এটা বস্তু হয় যে ডাউটছ, বহুত ষ্টুডেণ্টে টিচাৰ্ছক ডাউটছ সুধিব ভয় খায়, ৰাইট? এণ্ড সঁচা কথা মই এইটোও কৈ দিওঁ, আজি দেশৰ কাৰণে ডাঙৰ দিন হয়, ইণ্ডিপেণ্ডেন্স ডে, আজি মই মিছা কথা নকওঁ, কোনোবাই বেয়া পালেও পাব, বহুত টিচাৰে ডাউটছ এড্ৰেছ কৰিবও বেয়া পায়, ডাউট সুধিব, এই ল'ৰাটো দেখিলে খং উঠে, খালি ডাউট সুধিছে, বিকজ মেবি দেট টিচাৰ ডাজ নট হেভ দ্য ছাবজেক্ট নলেজ, প্ৰপাৰ ছাবজেক্ট নলেজ, বিকজ মই এনেকুৱা টিচাৰ ফেচ কৰিছো, মই গম পাওঁ, সেইকাৰণে মই ৰিভিল কৰি আছো, কোনোবাই বেয়া পালে পাব, মোক গালি দিব ন কমেণ্ট ছেকশ্যনত আহি, ইটছ অকে, মই গালিটো লৈ ল'ম, বাট মই জানো এই কথাটো, চায়েন্সৰ টিচাৰ্ছবোৰে
নোটস লিখে, নোটস মুখস্থ মাৰাই, ষ্টুডেণ্টকো নোটস মুখস্থ মাৰাই, নিজেও মুখস্থ মাৰি আহে, ডিৰাইভেশ্যন কেইটা মুখস্থ মাৰে, যদি অলপ ইফাল সিফাল কৰি কুৱেশ্যন সুধি, যেনেকা বৰ্ডছত পেপাৰ আহি আছে আজিকালি, ফিজিক্সৰ পেপাৰ চোৱা, কেমিষ্ট্ৰি পেপাৰ চোৱা, if your conceptual clarity is not there, you can never score full marks. Full marks to by মানে মাথাৰ পৰা ওলাই দিয়ে। এন্ট্ৰেন্স লেভেলৰো কুৱেশ্যন বৰ্ডছত আহি আছে ষ্টুডেণ্টছ, এই কথাটো ভালকে শুনিবা, মই এনেই কোৱা নাই এইবিলাক কথা। এন্ট্ৰেন্স লেভেলৰ কুৱেশ্যন বৰ্ডছত আহি আছে, অসম বৰ্ডছত আহি আছে, CBSE তো আগৰ পৰাই আহি আছিল, অসমৰ বৰ্ডছ এক্সামতো আহি আছে, ৰাইট? দেন এগেইন তোমালোকে ডাইৰেক্টলি গৈ এক্সাম দিয়া, এক্সামৰ আগত একো মক টেষ্ট প্ৰিপেয়াৰ নকৰা। এটা তুমি নিজে ভাবা, বৰ্ডছৰ এক্সাম তুমি দিব গৈ আছা, ফিজিক্সৰ পেপাৰ এটা, লাইফত তুমি খালি প্ৰি ফাইনেলটো দিছা আৰু স্কুলৰ কিবা কিবি টেষ্ট দিছা। মই তোমাক যদি বৰ্ডছত আহা এটলিষ্ট 20টা মান পেপাৰ কৰাই দিওঁ, লাইক দেট এক্সাম, কি মই জানো যে ফিজিক্সৰ পেপাৰটো এনেকা এনেকা আহে, কেমিষ্ট্ৰি পেপাৰটো মানে এইটো পেটাৰ্ণ হয়, বায়লজি কুৱেশ্যন পেপাৰৰ এইটো হয়, এনেকা যদি মই পেটাৰ্ণটো মই গম পাওঁ, কি কি কুৱেশ্যন আহিছে সেইটো মই জানো, কি কি আহিব পাৰে সেইটো মই জানো, কি কি আহিব পাৰে এনেকা যদি মই 20টা মান পেপাৰ যদি তোমাক প্ৰিপেয়াৰ কৰি দিওঁ এক্সামৰ আগত, তাৰ পৰাতো বহুত কুৱেশ্যন কমনো পাই যাবা। আৰু মোৰ অভাৰ তোমাৰ এটা প্ৰেক্টিচ হৈ যাব, প্ৰেক্টিচ এইটো হৈ যাব কি মই এতিয়া 70 মাৰ্কছৰ যে পেপাৰটো আছে, মই এনেকা 20টা পেপাৰ অলৰেডি কৰিলো, তে বৰ্ডছৰ দিনা তোমাৰ এনেকা ফিল নহব যে ইউ আৰ গিভিং আ নিউ এক্সাম। আই এপ্লাই দ্য সেম থিং টু নিট এজ ৱেল। নিটতো আমি যদি মোৰ এণ্ড মোৰ এনেকা প্ৰেক্টিচ পেপাৰ সলভ কৰো যেনেকা এক্সাম মেইন এক্সামত আহে, দেন ডেফিনেটলি এক্সাম ভাল। মই নিজে মক টেষ্ট দি নিট ক্ৰেক কৰিছো ভাই, মক টেষ্টৰ বাহিৰে বাকী যিবিলাক টপিক ৱাইজ টেষ্ট আছিল সেইবিলাকো দিছিলো, বাট মক টেষ্টৰ বহুত বেছি চিগনিফিকেঞ্চ আছে। বৰ্ডছৰ কাৰণে মক টেষ্ট ইমান পুতুককে পোৱা নাযায় বা কোনো ইনষ্টিটিউটে এনেকা ৰিভিল নকৰে, ৰিলিজ নকৰে আই মিন, ঠিক আছে, ৰাইট? দেন পাৰ্চনেল মেন্টৰশ্বিপো বহুত ডিফিকাল্ট হয়, ডাউট সলভিং পাৰ্চনেল মেন্টৰশ্বিপ বহুত ইম্পৰ্টেণ্ট হৈ যায়, ৰাইট? কি তোমাক যদি কোনোবাই এটা যদি তুমি মোক ডাইৰেক্টলি মেছেজ কৰিব পাৰি আছা, আৰু কি লাগে কোৱা? তুমি যিকোনো এটা ডাঙৰ টিচাৰক বেলেগ বেলেগ প্লেটফৰ্মত, দে আৰ নট দ্যাট এক্সেসিবল, নম্বৰ ধৰি পাবা নোপোৱা, নিদিয়েও ইনফেক্ট, হা, বাট মোৰ নম্বৰটো পাব্লিক হৈ আছে, মোৰ নম্বৰটোত আই থিংক more than 2000 students are there in my WhatsApp number, because মই সবক দি দিওঁ, আৰু মই মোষ্টলি ৰিপ্লাইও কৰো ষ্টুডেণ্টছক, কোনোবা বেলেগ মানুহে যদি কিবা কিবি মেছেজ কৰে মই ৰিপ্লাই নিদিব পাৰো, বাট মোৰ ষ্টুডেণ্টছক মই ৰিপ্লাই দিওঁৱে, য'ৰ পৰাই নহওক, ইউটিউবৰ পৰা হওক, অফলাইন মোৰ তাত আহিব খুজি আছে বা অনলাইন কিবা কৰিব বিচাৰি আছে, আই ৰিপ্লাই টু অল অফ দেম, ডাউটছকো মই এড্ৰেছ কৰো, এণ্ড মোৰ লগত যোন ফেকাল্টিজে মোৰ পঢ়ায় তেখেতকো মই সেম সাজেশনে দিওঁ, এণ্ড হি অলছো ডাজ দেট, ৰাইট? চ' ওৱান টু ওৱান গাইডেন্স, মেন্টৰশ্বিপ এইবিলাক বস্তু বহুত ইম্পৰ্টেণ্ট হৈ যায়। কেতিয়াবা কেতিয়াবা তুমি ইউ উইল ব্ৰেক ডাউন পঢ়ি পঢ়ি, এট দেট টাইম তুমি পেৰেণ্টছকো ক'ব নোৱাৰা, পেৰেণ্টছে টেনশ্যন ল'ব বুলি তুমি সিহঁতকো ক'ব নোৱাৰা, সেইটো টাইমত ইউ নিড সামওয়ান, ৰাইট? ইউ নিড ইয়ৰ গুৰু এট দেট টাইম। চ' দিছ ওৱান টু ওৱান গাইডেন্স আই বিলিভ ইট ইজ ভেৰি ভেৰি ক্ৰুচিয়েল, ৰাইট? তেতিয়া গৈ আমাৰ প্ৰব্লেমছবোৰ সলভ হয়। এতিয়া চোৱা ইমানখিনি প্ৰব্লেমছ, ৰাইট? ইমানখিনি প্ৰব্লেমছ, মই লাষ্ট দুটা শ্লাইডছত এইবিলাক বস্তুৱে ডিছকাছ কৰিছিলো, প্ৰব্লেমছ, ৰাইট? এতিয়া তুমি ভাবা কি স্যাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছৰ কাৰণে মই এইটো বুক কিনিম, ৰাইট? মক টেষ্ট যে আপুনি কৈছে মই মক টেষ্টটো এইটো জাগাৰ পৰা লৈ ল'ম, মই আপোনাৰ নোটছখিনি কলেজৰ বা স্কুলৰ লৈ ল'ম, মই NCERT টো বেলেগে ল'ম, তাৰপিছত কি বুলি ক'লো টেষ্ট হৈ গ'ল, এইবিলাক বেলেগে কৰিম, তো ৰিচোৰ্চেছবোৰ ডাইভাৰ্চিফাই হৈ আছে, বেলেগ বেলেগ জাগাত আছে, বেলেগ বেলেগ কিতাপ আছে, আৰু মই কৈছোৱে বহুত গাল কিতাপ একো কামৰো নহয়। Is there a one step solution? This is the surprise that I was going to tell you, reveal to you. I am bringing you a one step solution to all those problems. তোমার নোটস, প্রিভিয়াস ইয়ার কোয়েশ্চনস, মক টেস্ট, নিটৰ কাৰণে, বৰ্ডছৰ কাৰণে বেলেগ বেলেগ জাগাত যাব নালাগে। স্যাৰ নিটৰ কোচিং মই XYZ এপৰ পৰা কৰি আছো, বৰ্ডছৰ কাৰণে মই কলেজৰ নোটস ফলো কৰি আছো, নেই चाहिए। One step solution to all your problem, all the study material, expert teachers, strategy making, everything, timetable, mock test, solve solutions, মই দিম।
সব সলিউশনস মই দিম, and again one on one guidance, right, in one place. So তোমাৰ মাথাত টাইম ওয়েস্ট কৰিব, তোমাৰ মাথাত কনফিউজন হোৱা এইবিলাক কথাই নাই, টাইম ওয়েস্ট নহয়, কনফিউজনো নাহে, ৰিজন বিং বেলেগ জায়গাত যাবই নালাগে, মই সব বস্তু সলভে কৰি দিলো, তুমি বৰ্ডজো ভালকে এক্সাম দি পেলাই ভাল পাৰ্চেন্টেজ লৈ ওলালা আৰু লগতে নীটো ক্ৰেক, right? So this is the grand reveal. I am bringing you the White Coat Achievers app. This is what I have been dreaming to make. এই বস্তুটোৰ কথা বহুত বছৰৰ পৰা মই ভাবি আছিলো, ইনফেক্ট এইটো কৰিম বুলি, কেপেবল নাছিলো, এতিয়া কেপেবল হৈছো, all because of your love, blessings of my parents and the well-wishers, right? And of course God Almighty himself. So this is what we have finally revealed, that our app is live now. Play Store ত গৈ app টো ডাউনলোড কেনেকৈ কি কৰিব লাগে সেইটো মই কম, আৰু এই এপত গোটেইখিনি বস্তুৰ সলিউশন তুমি পাই যাবা। প্লে ষ্টৰত গ'লে বা যদি আইফোন ইউজাৰ হোৱা এপ ষ্ট'ৰ, এপল ষ্ট'ৰ সৰি, তাত গৈ পেলাই পাই যাবা, ৰাইট? হোৱাইট কোড এচিভাৰ্ছ বুলি মাৰিলে এই এপটো আহি যাব উইথ আৱাৰ লোগো, ইউ নো মাই লোগো, ৰাইট? সো এতিয়া এই প্লেটফৰ্মটোত মই 11-12 boards solution sub provide kori need again all the problem solved, and this is also something I am planning and I'll reveal this soon as well, right? Yaro courses live ahi jabo yar, jiman national and domestic level baki medical entrances ji ase jeneka tumi jana sage je state of nursing exam to beleke hoy amar অসমত, আৰু জি এক্সাম আছে CUET হক, ঠিক আছে, আই নো সবে ডক্টৰ হ'ব নিবিচাৰে, কোনোবা নাৰ্ছিং ফিল্ডত যাব বিচাৰে, কোনোবা পেৰামেডিকেলত যাব বিচাৰে, মানে ডিফাৰেণ্ট আৰু আছে ন, ৰাইট? CWE আছে, তো আৰু বাকি যিমান আমাৰ এন্ট্ৰেন্সেস আছে, আমাৰ নাৰ্ছিঙৰ কাৰণে যিবিলাক এক্সামছ আছে, CUET আছে, সেইবিলাকো মই প্ৰভাইড কৰাই দিম এই এপতে, okay? So your complete exam preparation is in your pocket, it will stay in your phone, you keep your phone in your pocket, it will stay there anytime, anywhere, right? So বহুত বস্তু আমি ফ্ৰী প্রভাইড কৰিম, ঠিক আছে, যাৰ কাৰণে এক পয়সা নালাগে, এপ ডাউনলোড কৰা, লগ ইন কৰা, দ্যাটস ইট। স্টাডি মেটেরিয়ালস পুরা ফ্রি, not a single penny required, notes 100% free, টেস্ট বহুত গাল প্র্যাকটিস টেস্ট আমি ফ্রিলি अवेलेबल কৰাম, certain courses will be free as well, right? And যদি কাবাক NEET plus border course to লাগে হেতু মই, because of Independence Day there is a special offer, we will be revealing the course, we will be giving you the course at an unbeatable price. India currently কোনোৱে এডু প্ৰাইসত এনেকা কন্টেন্ট ৰিভিল কৰিব নোৱাৰে, it's an open challenge to all the institutes as well, do it যদি গাটস আছে কৰা, নোৱাৰে, but I will do it, okay, right? Apart from that doubt solving ও তাত হ'ব, one to one mentorship হ'ব, test series মই অলৰেডি কৈছো, previous year questions ৰ কাৰণে যদি কিতাপ কিনিব মন নাই তাতে মই প্ৰভাইড কৰি দিম, এপতে প্ৰভাইড কৰি দিম, and mock test, right? mock test boards ৰ কাৰণে বেলেগে হ'ব, নীটৰ কাৰণে বেলেগে হ'ব, আৰু নাৰ্সিং কোৰ্সেস বা বেলেগ কোৰ্সেসৰ কাৰণে যিখিনি মই কলো হেতুৰ কাৰণে বেলেগে হ'ব, right? যোনটো এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছা হেতু হিচাপে mock test আমি এৰেঞ্জ কৰিম, okay? So why to download this app, why to use this app? You'll get everything in one. মই বাৰে বাৰে কৈ আছো যে বেলেগ জাগাত যাব নালাগে, right? তাৰ পিছত biggest advantage is that recorded lectures থাকিব, recorded lectures বোৰ যেতিয়া ইচ্ছা যেবাৰ ইচ্ছা চাব পাৰা, এবাৰত নুবুজিলে দুইবাৰত বুজা, তিনিবাৰত বুজা, ৰাস্তাত ক'বাত গৈ আছা, আইতাৰ ঘৰ বোলে নগাঁৱত, তোমাৰ আইতাৰ ঘৰ তুমি গৈ আছা গুৱাহাটীৰ পৰা, এণ্ড আইতাৰ ঘৰত যাওঁতে তুমি ৰাস্তাত চাই গ'লা, okay? Then many of the materials are free, মই কৈ আছো না যোনে এক পইচাও খৰচা কৰিব বিচৰা নাই সিহঁতেও এপটো ডাউনলোড কৰি পেলে লাভ উঠাব পাৰে, because many of the content will be there free of cost, okay? And then I told you about the strategies, right? আমি already expert হয় NEET and boards fielder,
and বাকি এন্ট্ৰেন্সেছতো আমি ফ'কাছ কৰি আছো এবাৰ চ' ইউ ডোন্ট হেভ টু থিংক কি ছাৰে যি পঢ়াই আছে আহিব নে নাই ইমান বছৰ আহিছে এবাৰো আহিব ঠিক আছে right so what was my mission what was our team's mission so again মই যেনেকা second slide কৈছো my heart resides in Assam right so অসমৰ ষ্টুডেন্টছৰ কাৰণে অসমীয়া ষ্টুডেন্টছৰ কাৰণে অসমীয়া টিচাৰে অসমীয়া ল্যাঙ্গুৱেজত right explanation to দিব মই জানো বহুত ষ্টুডেন্টছৰ টিচাৰ্সে যেতিয়া ইংলিশত এক্সপ্লেইন কৰে হিন্দীত এক্সপ্লেইন কৰে ল্যাঙ্গুৱেজ ব্যারিয়ার এটা ক্রিয়েট হয় ল্যাঙ্গুৱেজ ইস্যু এটা হয় হিন্দীত মোস্ট অফ দা কোচিং ইনস্টিটিউট হিন্দীত বুজায় অথবা ইংলিশত বুজায় এটা ইংলিশ আৰু হিন্দীত যদি বুজায় আৰু অসমীয়াত নুবুজায় তুমি গোটেই জীৱন তোমাৰ মাতৃভাষাত কথা পাতিছা তুমি অসমীয়াতে কথা পাতিছা হয় নে নহয় তে অবভিয়াসলি তোমাৰ প্ৰবলেম তুমিতো পাবা এটা নেচাৰেল হয় প্ৰবলেমটো পোৱা সো আমি মই আৰু মোৰ বাকি টিচাৰ্স সকলকো মই কৈ দিছো যে আমাৰ এক্সপ্লেনেশনটো অসমীয়াত থাকিব ওকে অসমীয়া মিডিয়ামৰ কাৰণে আমি স্পেসিফিকলি আমি এটোতো কাম কৰি আছো যে আমি নোটসটো যদি পাৰো অসমীয়াত প্ৰভাইড কৰিবৰ কাৰণে আমি হেতু কৰি নিম ঠিক আছে নোটস যোনটো ফ্ৰী নোটস ইংলিশত থাকিবই অসমীয়াটো যদি আমি প্ৰভাইড কৰিব পাৰো আমি হেতু কৰি দিম এটো কাৰণে মই টিমক অলৰেডি কৈ দিছো তে এছএমএছ মিডিয়াম ষ্টুডেন্টসও এপটো ডাউনলোড কৰা এন্ড register yourself okay affordable learning for every family whether you are rich poor I'll reveal the price again very soon okay in the next slide itself so my price to reveal korim anybody can afford it right whether you are middle class whether you are lower middle class upper middle class you are rich June family janam naila kya doesn't matter okay you can afford this course correct okay so boards and medical entrance preparation at the same time at the same place quality education at your fingertips right I have explained all those things in the last slides all right so this is the Independence Day offer guys so for the first 100 students who will download this app and will buy this course we will offer the course at 999 only 999 তুমি ইমান খিনি বস্তু পাই যাও পুরা নীটৰ কাৰণে আৰু boardsৰ কাৰণে video lectures correct exam strategies doubts address কৰা হ'ব তাৰ উপৰি mock test previous year questions everything practice paper everything সব বস্তু at 999 okay so you'll get everything at 999 whatever I have told you from starting to the end including the strategies videos also strategies je moi banao boards or karne neater karne subject wise topic wise everything you'll get at this particular amount for the first 100 students since we are launching it today on Independence Day right so ami bicharise India's cheapest but at the same time best study material best quality of education through this app moi jate provide koribo paru and that too specially for my dearest SME students অসমীয়া সব বস্তু এক্সপ্লেইন কৰা হ'ব ঠিক আছে আৰু অসমীয়া মিডিয়াম ষ্টুডেন্টছে যে প্ৰবলেম পাই আছে স্পেসিফিক্যালি আমাৰ গাঁও এৰিয়াত তোমালোকৰ প্ৰবলেমটো মই একেবাৰে সলভ কৰি দিম থ্ৰু দিছ এপ ওকে সো এন্ড্ৰইড ইউজাৰ্সে গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰা আৰু এপ ষ্টৰৰ পৰা আমাৰ যোন আইফোন ইউজাৰ্স আছে আইফোন ইউজাৰ্সে খালি আইফোন ইউজাৰ্সে এই কোডটো চাই লোৱা ভালকে এই কোডটো এন্টাৰ কৰিব লাগিব ঠিক আছে তাৰপিছত ডাউনলোড হৈ যাব ওকে সো লাষ্টৰলৈকে যদি ভিডিঅ'টো চাইছা থেংক ইউ ভেৰি মাচ পেৰেণ্টছো যদি লাষ্টৰলৈকে চাইছে আপোনাকো বহুত বহুত থেংক ইউ এণ্ড নিজৰ ল'ৰা বা ছোৱালীৰ কথা আপুনিও যেনেকে ভাবে ময়ো তেনেকে ভাবো ঠিক আছে মোৰ কাৰণে আই থিংক পেৰেণ্টছৰ পিছত যদি কোনোবাই ষ্টুডেণ্টৰ কথা ভাবে মানে এজন আপোনাৰ যদি ল'ৰাৰ কথা যদি বা ছোৱালীৰ কথা যদি আপোনাৰ বাহিৰে যদি কোনোবাই ভাবে নিজৰ হিচাপে
that is a guru, the teacher, right? তো ময়ো হেনেকা ভাবিয়ে এইবিলাক বস্তু মোৰ ইন্টেনশনস ইয়াত মনিটাৰী বেনিফিট এইবিলাক একদম নাছিল যদি থাকিলে হয় মই ইমানখিনি বস্তু ফ্ৰীত নিদিলো হয় এণ্ড কোৰ্সটো মই বহুত বেছি এফৰ্ডেবল এইটো কাৰণে কৰিছো যে মই জানো যে অসমত বহুত জাগাত বহুত ঠাইত বহুত ষ্টুডেন্টছ আছে এটা লাষ্ট টাইম মোৰ লগত বহুত ষ্টুডেন্টছৰ ইন্টাৰেকশ্যন হৈছে সিহঁতে 3000 4000 ৰুপিজো এফৰ্ড কৰিব নোৱাৰে এনেকা অৱস্থা থকা ষ্টুডেন্ট ঘৰত কিবা প্ৰব্লেম ফাইনেন্সিয়েল প্ৰব্লেম দেউতাকৰ গা বেয়া দেউতাক নাই এনেকা বহুত ষ্টুডেন্টছ আছে মই জানো এই কথা সেইকাৰণে আমি 999 ত এভৰিথিং দি দিম আৰু যদি কোৰ্সটো ল'ব ইচ্ছাও নাই ফ্ৰী study material যদি লাগে then you will get the free study material in the app itself we are making this available very soon app to মোৰ ৰিকুৱেষ্ট থাকিব সবে ডাউনলোড কৰে যাতে and ডাউনলোড কৰাৰ পিছত ফ্ৰী মেটেৰিয়েলছ বোৰ এক্সেস কৰা ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে যিহেতু আমি নতুন মই এইটো কথাও ক'ব বিচাৰো যে আজি এপটো জাস্ট লঞ্চ হৈছে তো ডেফিনেটলি মেটেৰিয়েলছ বোৰ লাহে লাহে এড হৈ গৈ থাকিব একেলেঠাৰি গোটেই ভিডিঅ'জ বা গোটেই মেটেৰিয়েলছ বোৰ পাই নাযায় বাট এইটো মই এশ্বৰেন্স দিব পাৰো যে boardsৰ যিকেইজন ষ্টুডেন্টছ আছে সিহঁতক মই ক'ব পাৰো যে বিফোৰ your প্ৰি ফাইনেল all your boards content will be revealed and before February all the NEET related content will also be revealed because NEET আমাৰ মে মাহত ঠিক আছে তো 11 12 ষ্টুডেন্টছে ভয় খাব নালাগে ডিসেম্বৰৰ আগে আগে সব বস্তু দি দিয়া হ'ব আৰু NEET aspirants মই ক'ব বিচাৰো যে before February 12 you will get everything in the app but firstly join the app notification পায়ে থাকিবা কিবা এড হলে lectures বোৰ live আহিলে everything you will keep getting if you download the app right so thank you very much once again happy Independence Day take good care of yourself and don't forget that we have to fight for our dreams now and we have to make our country a stronger nation and how we are going to do this by fulfilling our own dreams and serving the country okay thank you guys see you in the next video